মৰিগাঁও জিলাৰ বৰঙাবাৰীত অনুষ্ঠিত ভাগৱত পাঠ আয়োজন অনুষ্ঠানত অপাৰেশ্যন সেন্দুৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভকত বৈষ্ণৱসকলৰ। বৰঙাবাৰী শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ সৌজন্যত 38তম বাৰ্ষিক ভাগৱত পাঠ আৰু আই মাতৃসকলৰ অখণ্ড নাম তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজন কৰা ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা প্ৰথম দিনাই পুৱাই পতাকা উত্তোলন কৰাৰ লগতে ওলোৱা হয় ভাগৱত পাঠ শোভাযাত্ৰা। কেইবা শতাধিক ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকা শিশুসকলৰ অংশগ্ৰহণেৰে সমগ্ৰ বৰঙাবাৰী অঞ্চল পৰিভ্ৰমণ কৰে এই ভাগৱত শোভাযাত্ৰাই। নাম প্ৰসংগৰে গুঞ্জৰিত সমগ্ৰ অঞ্চল। আনহাতে এই ভাগৱত শোভাযাত্ৰাৰ সময়ত ভক্তপ্ৰাণ ৰাইজে পদূলিয়ে পদূলিয়ে ধূপ দীপ ধূনা জ্বলাই ভাগৱত শোভাযাত্ৰাৰ আশীষ গ্ৰহণ কৰাৰ পৰিলক্ষিত হয়। প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা অনুষ্ঠানে এইবাৰ 38 বছৰত ভৰি দিলে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই বছৰৰ ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা অনুষ্ঠান। লগতে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা অনুষ্ঠানত অপাৰেশ্যন সেন্দুৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভগৱতে বাসুদেৱায়। আজি মহাভাগৱতত আজি উদ্যোক্তাসকলে গোপাল কৃষ্ণ থানৰ উপলক্ষে যি মহাভাগৱত অনুষ্ঠান পাতিছে, এই অনুষ্ঠানটো অতি সুকলমে দিনজোৰা কাৰ্যসূচী চলি আছে আৰু আগন্তুক আমাৰ অপাৰেশ্যন সেন্দুৰত যিসকলে বীৰ শ্বহীদে দেশ মাতৃৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণ কিছু আহুতি দিলে আৰু কিছু লোকসকলে যি কষ্ট কৰি আতংকবাদী হাতত আটাতাৰি ধ্বংস হ'ল, সেই সকলো কৈছে আজি আমি ভাগৱত অনুষ্ঠানৰ পৰা সকলোৰে মংগলময় হওক। আমাৰ ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰখন তেওঁলোকে আজি এনেদৰে আমাক সুৰক্ষিত কৰি যি তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে, ভগৱানৰ ওচৰত দুৱাই কৰিছোঁ তেওঁলোকৰো যেন সুমংগলময় হৈ দেশখনক সদায় যে সুখ আৰু শান্তিয়ে দিয়ে এই বাঞ্ছনা কৰি তেওঁলোকৰ প্ৰতি আমি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ। প্ৰভু তেওঁলোকক সদায় কৃপাৰ কৰা। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। উদ্যোক্তাসকলে কয় যে অপাৰেশ্যন কেন্দ্ৰত যিসকল ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰিছে, দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে, সেইসকল বীৰ জোৱানক ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট, লোকেল 18।